ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। গহিয়াৰ পৰা নগাঁও বৰপেটা সংযোগী পথত ভয়ংকৰ পথ দুৰ্ঘটনা হয়। নিয়ন্ত্ৰণ হেৰাই দ খালত পৰে চাৰিচকীয়া বাহনখন। ইয়াৰ ফলত দুজন ব্যক্তি গুৰুতৰভাৱে আহত হয়। বৰ্তমান তেওঁলোক চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে। এই চাওকচোন, এই গাড়ীখন নিয়ন্ত্ৰণ হেৰাই দ খাৱৈত বাগৰি পৰিলে। এখন ব্ৰিজ, তাৰ ফলত ব্ৰিজৰ দুজন তলত এই ব্যক্তি গুৰুতৰভাৱে গাড়ীখন আহত মানে হয়। এক্সিডেণ্ট হৈছে। এই মথাউৰিৰ পৰা জোৰত আহিছিল, এইফালৰ পৰা আহি কিনে ইয়াত বাগৰি গৈছে। মানুহৰ একো ক্ষতি হোৱা নাই বুলি কৈছে স্থানীয় ৰাইজে। অলপ মানে জখম হৈছে। আজি বোলে আজি না মানুহ বাচিছে না? হা, কেইজন আছিল? দুটা আছিল। জখম হৈছে নেকি মানুহজনৰ? ক'ত আছিল মানুহ? ক'ত আছিল? গাড়ীখন ক'ৰ পৰা আহিছিল?